নমস্কাৰ আপোনালোক সকলোকে মই ৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো এইটো মানে গ্ৰেভিটো আমাৰ ফাৰ্ষ্টতে ভাজি ললো এতিয়া অলপ আমি পানী দিম বেছি নিদিও অলপ পানী দি কিনে মানে পানী দি কিনে সিজাই লৈছো আৰু এতিয়া মানে গ্ৰেভিটো হৈ গৈছে আৰু গ্ৰেভিটো হৈয়ে গৈছে বঢ়িয়া হৈছে কালাৰো ধুনীয়া হৈছে তো আমাৰ এতিয়া যোনটো মেৰিনেট কৰা মাংসখিনি এতিয়া দিলি হ'ল মানে বহুত সিম্পল ষ্টেপ কিন্তু বহুত টেস্টি হয় আৰু গেছত বনালেতো সোনকালে হৈ যাব আৰামছে এতিয়া আৰু গেছত বনালে বহুত মানে সকা হয় সকাব এতিয়া জুইত কাৰণে অকনমান দেৰি হৈছে আৰু বা জুইত মিলাব লগা হৈছে গৰমো আছে জুইত আচলতে বাটাৰ চিকেন খুব কমে বনাই ন পাকঘৰত বনাই দিছে আৰু বনাই দিছো আৰু জি আছে এই পানী অলপ দি আৰু অকনমান পানী দিব ইমান ধুনিয়াকৈ মানে কচিকে বনাই আছে কচিকৰ ভিডিঅ'বিলাক আৰম্ভণি খুব ভাল লাগে আপোনালোকে জানেই কচিক কিটা মই কম তুমি যদি বাটাৰ চিকেন খিনি বনাই আছা মই প্ৰথমতে যদি কম কচিক তুমি আজি বাটাৰ চিকেন বনোৱা তুমি তেতিয়াহলে তোমাৰ যদি ব্লগিং ষ্টাইলত বনাবলৈ হয় তুমি কেনেকৈ আৰম্ভ কৰিবা ফাৰ্ষ্টতেতো তুমি যেনেকৈ মানে ষ্টাৰ্ট কৰা তেনেকৈ কৰাচোন মাই কিবা বহুত দিনৰ পৰা খাও লাগি আছে বাটাৰ চিকেন তাৰপিছত মায়ে ক'ব আৰু বাবু বাটাৰ চিকেন নবনাই বাটাৰ চিকেন খাবি দে পইচা দি 200 টকা দি ইমান সাধাৰণ কথাটো কিমান ধুনীয়াকৈ কৈছে শুনি ভাল লাগিছে ন এইখিনি আচলতে আজি যে কচিক হয় এইখিনি লাইকাৰ হৈ পানি এইখিনি উপস্থিত আছে আচলতে কথা কোৱাৰ আচলতে যেতিয়া মানুহে নিজস্বটো ধৰি ৰাখে তেতিয়াহলে আগবাঢ়ি যোৱাত কোনেও মানে বাধা দিব নোৱাৰে এই ক্ষেত্ৰত কিন্তু কচিকে আমাৰ পুৰা দি দিছে আৰু দেখুৱাই দিছে যে নিজৰটো সদায় নিজৰে হৈ থাকিব লাগে সদায় সেইকাৰণে মই কওঁ মানে হেৰি মই এইটো কথাও কওঁ যে এইটো কথাও মই মেনশ্যন কৰি দিওঁ আৰু আজিকালি বহুতে ইউটিউব চেনেল খোলে বা ইনষ্টাগ্ৰামো খোলে তো এনেকে কৈ থাকে মোৰ তাত এইটো নাই মোৰ তাত কেমেৰা নাই মোৰ তাত মোবাইল নাই ভাল নাই নিজৰ যি আছে সেই দিয়ে কৰিব লাগে নিজৰ যি মোৰ হিচাপত আৰু সেইদে কৰিব লাগে যদি মানে নিজৰ কিবা এটা আছে তো সি কৰিব হিতুই দি হলেও কৰিব এতিয়া যেহেতু তুমি সোশ্যাল মিডিয়া খুব চলাই থাকা খুবই চলাইছা আমিও চলাইছো তুমিও চলাইছা তো সোশ্যাল মিডিয়াৰ আসলতে এটা লাভৰ দিশ আৰু এটা লোকসানৰ দিশ আমাক ক'ব লাগে হয় তো ক'ব গলে বহুত কথা আছে মানে ষ্টুডেন্ট খিনিৰ কাৰণে তো সোশ্যাল মিডিয়া নহয় হয় ডাইৰেক্ট মই এইটোৱে কৈ দিছো ষ্টুডেন্ট খিনিৰ কাৰণে সোশ্যাল মিডিয়া নহয় কাৰণ ডাইভাৰ্ট হৈ যায় মনবিলাক ডাইভাৰ্ট হৈ যায় বা পতককে এটা নটিফিকেশন আহিল পঢ়ি আছে আজিকালিতো এনে চবেই জানে বা মাক দেউতাক খিনি মোবাইলটো চলিটোক দিয়ে কিন্তু পতককে নটিফিকেশনটো আহিল চাও ৰ কি আছে কোনি হোৱাটছএপত মেছেজ দিছে আৰু সেই হেনকে 1 মিনিটৰ মেছেজটো যাই কিনে আধা ঘন্টাৰ মেছেজটো 1 ঘন্টা কেতিয়া নহব গম নাপাব আলটিমেটলি আমাৰ টাইমটো লছ হৈ আছে আৰু সোশ্যাল মিডিয়াৰ ভাল দিকটো ক'ব গ'লে ইতেন বহুতে আমাৰ ডিম্পু দাহঁতে ক'ব গ'লে কিমান সাকসেসফুল তো আমি শিকিব লাগে ডিম্পু দাহঁতৰ দৰে বা বিকাশ চেত্ৰী আমাৰ বেতাল দাহঁতে ক'ব গ'লে মানে এনেকুৱা বহুত মানে ইয়াৰ পৰা মানে এনেকুৱা নহয় যে ভিডিঅ' বনাই আছে সেনেকুৱাও নহয় ইয়াৰ পৰা আপোনাৰ স্পন্সৰ আহিব স্পন্সৰৰ পৰা পইচা আহিব ইউটিউবৰ ৰেভিনিউ আছে সেনেকেও মানে আলটিমেটলি যদি সিটো লাইনত যাব খুজিছে সিটো লাইনতে যাওক এনেকুৱা মই ভাবো আৰু কলে আসলতে সোশ্যাল মিডিয়াটো আসলতে আমাৰ পঢ়ি থকা ষ্টুডেন্ট সকলৰ কাৰণে আসলতে নহয় বা হেৰিৰ কাৰণে ভাল মোৰ দৰে মানুহৰ কাৰণে ভাল যেনে মই কেক বনালে ইতেন মোৰ কাৰণে লাভ হৈছে মোৰ গাঁৱৰ মানুহকেইটাৰতো মই বেছি কেক নাপাও কিন্তু মই বেলেগৰ মানুহৰ পৰা বেছি কেক পাও অৰ্ডাৰ পাও বা মোৰ যোনি চাই ফলো কৰে গাঁৱৰ মানুহখিনিক কৈছো কচিকক অৰ্ডাৰ দিব আকৌ সেই নহয় ইমান ধুনীয়া ল'ৰা এটা আপোনালোকৰ ঘৰৰ কাষতে আছে আপোনালোকৰ গৌৰৱ আপোনালোকৰ কাষৰ মানুহকেইটা কিন্তু সাপোৰ্ট কৰে বাৰু দেই গোটেই গাঁওখনৰ কথা কৈছো ইমান ল'ৰাটো ইমান ধুনীয়াকে কামখিনি কৰিছে ইমান ভদ্ৰ ল'ৰা ইমান ধুনীয়াকে কামখিনি কৰি নিজৰ পকেট খৰচটো উলিয়াই আছে আৰু দেখিবলৈতো ধুনীয়া কেক বনাই আপোনালোকে দেখিছে আমিয়ে তাৰ কেকত ফিদা তো আপোনালোকেও দিব আকৌ ভাল লাগিব ইমান ল'ৰাটো আগবাঢ়ি গৈছে আৰু আগবাঢ়িব যে আপোনালোকৰ আশীৰ্বাদতহে আগবাঢ়ি যাব তো আপোনালোকে সহায় কৰিব আৰু যেহেতু আগবাঢ়ি যাওক কচিক ইমান ধুনীয়াকে কৰি আছে আৰু আগবাঢ়ি যাওক আমিও কৈছো আপোনালোকেও আশীৰ্বাদ কৰিব
কৌশিক আমি টকা পইচাৰ কথা বহুত পাতিলো হয় 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 আজিকালি সকলোৱে কয় টকাৰ অবিহনে আমি এখোজো দিব নোৱাৰো হয় হয় টকা আমাৰ মানে জীৱনত খুব প্ৰয়োজন হয় হয় তোমাৰ মতে হয় অকল টকা পইচাৰ প্ৰয়োজন নে আৰু বেলেগো প্ৰয়োজন ফাৰ্ষ্ট অফ অলটো বহুতে কয় কি মানে টকা পইচা নালাগে কিন্তু উম আল্টিমেটলি টকা পইচা নহলে নহয় উম জীৱনটো চলিব নোৱাৰে আপুনি হয় তো কেনেকে চলিব এইটো নিজে এটা প্ৰেক্টিকেলি যদি আমি ভাবি চাওঁ কেনেকে চলিব মোৰ হিচাপত মোৰ টকাৰ মানে ডেফিনেশ্যনটো মই এনেকে দিওঁ যে ইমান টকাও নালাগে যে টকাৰ কাৰণে মই চিন্তা কৰিছো টকাৰ কাৰণে উঠিছো সেনেকে মানে সাৰ পাইছো ৰাতিপুৱা টকা 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 লাগে এনেকুৱা নহয় মানে মোৰ এইখিনি লাগে ৰেষ্টুৰেণ্টত যাওঁ এখন ৰেষ্টুৰেণ্টত গৈছো যাই কিনে তাতে মই মেনুখন চাইছো উম মেনুখনৰ চাইছো কি ভাল লাগিছে মই দামটো চোৱা নাই অৰ্ডাৰ কৰিছো খাইছো বিল দি গুচি আহিছো বাছ সেইখিনি মোৰ সিমান খিনি হলে হ'ল সিমান আৰু খিনি হ'লেই হ'ব আৰু টকাৰ ডিফিনিশ্যনটো ইমান ধুনীয়াকে দিছে বেচেৰা একদম চিম্পুল কে দিছে আৰু মানে তেওঁ খাব ঘূৰিবৰ কাৰণে যিমান কেইটা টকা প্ৰয়োজন আছে সিমান কেইটা হলেই হ'ল আৰু হয় মানে কৌশিকৰ কথাৰ পৰা আমি মানে ধৰিব পাৰিছো আৰু হয় কৌশিক সৰুৰ পৰা তুমি এতিয়া যেতিয়াৰ পৰা তুমি জীৱন মানে জনা হৈছা হয় হয় জীৱনটোক যেতিয়াৰ পৰা বুজিবলৈ পৰা হৈছা হয় যিদিনাখনিৰ পৰা যিহেতু কৌশিক প্ৰেমতো পৰিলেগে তেনেস্থলত কৌশিক ডাঙৰ হ'ল সেইটো হিচাপত মই জীৱন মানে কি কুৱেশ্যনটো তেওঁক কৰিব পাৰো আচলতে তুমি ইমানখিনি এইবিলাক যে অহা যোৱা উঠা নমা এইবিলাক যে কৰি আছা হয় প্ৰকৃততে তোমাৰ মতে জীৱন মানেনো কি জীৱন মানেতো ক'ব গ'লে এতিয়া জীৱনটো ক'ব গ'লে ফাৰ্ষ্টৰ পৰাই চাওঁ জন্ম হোৱাৰ পৰাই অকলে আহিছো উম আৰু বৰ্তমানকলৈকে মোৰ ইমান এটা ফ্ৰেণ্ড নাই দুটামান ভাল ফ্ৰেণ্ড আছে উম তো সেইকেইটাই মোৰ ভাল ফ্ৰেণ্ড দুটামানেই আছে ক'ব উম গ'লে উম তো ইমান ৰাখাও নাই ফ্ৰেণ্ড চাৰ্কলত আহ, দুটামান আৰু সেইকেইটাই দি হ'ব আৰু জীৱন মানে আৰু কি আৰু সেইটোৱে আৰু মই ভাবো ভালকে আহিছো হেল্ডি এটা তোমাৰ বডি হেল্ডি হোৱাকে চলা ফুৰা কৰি থাকো অলপমান মা দেউতাক মই সেৱা কৰো মোৰ নিজৰ ফালৰ পৰা সেইটোৱে আৰু জীৱন আৰু তাতকে আৰু বেছি কি কৰি ল'ব পাৰিম মই সেনেকে ভাবো আৰু মাক দেউতাকৰ লগত বা বন্ধু বৰ্গৰ লগত থাকিলে সেইখিনিয়ে আৰু জীৱন সেইখিনি হয় তুমি কলা বন্ধুৰ কথা কলা তোমাক দুই এজন বন্ধু আছে তোমাৰ হয় হয় আচলতে আমি যে এই জীৱনটো জীয়াই থাকিবলৈ হলে এই হয় জীৱনটো আমি যে জীয়াই আছো উম, মা দেউতা ঘৰ এইখিনিৰ ভিতৰতে আমি আবদ্ধ হৈ থাকো হয় হয় কিন্তু মানুহৰ জীৱনত উম, বা মোৰ হওক তোমাৰ হওক মানুহৰ জীৱনত আচলতে বন্ধুৰ প্ৰয়োজন তুমি কিমান বুলি ভাবা বন্ধুৰ প্ৰয়োজন ক'ব গ'লে বহুত কেতিয়াবা বন্ধু নহ'লে কিছুমান ক্ষেত্ৰত নহয় আৰু কেতিয়াবা মানে সেই বন্ধুটোৱে একো লাগাৰ সময়ত নাপায় মোৰ লগত সেনেকুৱা বহুত হৈছে আৰু উম বা অলপমান মোৰ এটা বহুত মানে হেৰি আছিল আৰু ভাল বন্ধুৱে আছিল উম থাকোঁতে আৰু সিও মানে সেই হৈ গ'ল আৰু যেতিয়াৰ পৰাই মানে অলপমান আহিল ভিউজ আহিল অহাৰ লগে লগে সিও মানে সৰু সৰু কথাত বেয়া পোৱা আৰম্ভ কৰিল এতিয়া আৰু সেনেকুৱা আৰু মাতা মাতিয়ে নাই আৰু সেনেকুৱা এটা আৰু কিন্তু যোনকেইটাই বুজে বা মই সিহঁতক ইনচাল্ট কৰিছো যদিও মানে গাত পাতি নলয় মানে ইনচাল্ট কোনোদিনে নকৰো এটা ধেমালিৰ ৰূপেতে উম থাকে উম ন সেইটো সেন্দে বুজি লয় যে ইটো সি ফাল্টুমিয়ে কৰি আছে উম কিন্তু এই কিছুমানে সেই গাত সৰিত পাতি লৈ লৈ তুমি বন্ধুৰ কথা কলা হয় প্ৰেয়সীৰ কথাও কলা হয় হয় যদি তুমি কেতিয়াবা বন্ধু আৰু প্ৰেয়সীৰ মাজত তুমি বাছি উলিয়াব লগা হয় হয় তুমি প্ৰথম স্থান কাক দিবা এতিয়া প্ৰথম স্থান দিব গ'লে সেই প্ৰথম স্থান যদি এটাক দিওঁ এটাই বেয়া পাব এটাই দিওঁ যদি এটাই বেয়া পাব কাৰণ উম মোৰ বন্ধু ভালেই আছে মানে মই যি ক'লো দুটা বন্ধু আছে উম সেইকেইটা মানে নিজৰ জেগাত ধুনীয়াকে আছে আৰু উম প্ৰিয়সীও নিজৰ জেগাত যেনেকে থাকিব লাগে ভালকে আছে উম ত' মানে মই ক'লো নহয় দুটাৰে বেলেগ বেলেগ ফিচাৰ্চ ক'ব গ'লে এটাই আপোনাক ইমচনেলি চাপৰ্ট কৰিব আৰু এটাই মানে প্ৰিয়সীৰ ফালৰ পৰা ক'লো এটাই আপোনাক ইমচনেলি চাপৰ্ট কৰিব আৰু এটাই আপোনাক এনি টাইম এনিৱেৰ যিটো চিটুৱেশ্যনত লাগে সিহঁতক পাই যাব উম ত' মানে সেইটো ক'লো আৰু এতিয়া ক'ব গ'লে আপোনাৰ কুৱেশ্যনটো ফাৰ্ষ্ট পজিচনত কাক ৰাখিম ত' মোৰ ফালৰ পৰা এতিয়া দুটাই নিজৰ জেগাত য'ত আছে ঠিকেই আছে কাকো মই ফাৰ্ষ্ট পজিচন বা ছেকেণ্ড পজিচন নাৰাখো দুটা মোৰ ক'ব গ'লে লাগিব ফিউচাৰতো লাগিব আৰু প্ৰেজেন্টতো ধুনীয়াকে আছে ত' সেইখিনিয়ে আৰু
তেতিয়াহ'লে যিকেইজন কৌশিকৰ বন্ধু আছে লগতে প্ৰয়োগী আছে আৰু আচলতে দুইজনকে কৈছো খুব আপোনালোক লাকি কাৰণ আপোনালোকে কৌশিকৰ নিচিনা বন্ধু পাইছে কাকো বচা নাই দুইটাকে কিন্তু সমান নিজৰ জেগাত স্থান দিছে এইটো বহুত ডাঙৰ কথা কিছুমানে হয়তো প্ৰেয়সী ব্যৱহাৰ হ'লে হলে কৈ দিলে হয় কিন্তু কৌশিকে কোৱা নাই দেই বুদ্ধি আছে আৰু যে কি নহওক কৌশিক সঁচাকৈ তোমাক কথাখিনি খুব ভাল লাগিছে তুমি ইমান সৰু বুলি ক'ম যেহেতু আমাতকে বহুত সৰু তো এই বহুত সৰু সেইটো কাৰণে মানে সৰু হিচাপত কৌশিকৰ কথাখিনি কিন্তু একদম গম্ভীৰ্য থকা ক'ব গ'লে মই মানে আপোনালোকে মাতছি হয় ঠিকেই কিন্তু মানে মই কিজানি ইমান ভেলু দিব পৰা নাই নাই ঠিকে আছে আমি আচলতে বহুত তেনেকুৱা এটা আৰ্টিফিচিয়েল বিচৰা নাই যিটো তোমাৰ নেচাৰেল তোমাৰ যিটো সেইটো তুমি হয়তো ভিডিঅ'ত বেলেগকেও ক'ব পাৰা ন সেইটো তুমি কেনেকে ক'লে কন্টেন্টটো ভাল হ'ব তুমি সেইটো ক'ব পাৰা কিন্তু এইটো হৈছে তুমি একদম সাধাৰণ আমি আচলতে ঘৰুৱাভাৱে আমি যিখিনি কথা তুমি তোমাৰ নজনা কথাখিনিহে আমি ইয়াত উলিয়াম যিখিনি তোমাক জানে সেইখিনিতো দৰ্শকসকলে জানেই কিন্তু এইখিনি কথা হয়তো দৰ্শকসকলে নাজানে সেইখিনিহে আমি মানে নেচাৰেল যিটো সেইটোৱে আমাৰ পাকঘৰৰ সেইটো কি যেতিয়া আমি পুৰণা দিনৰ এটা বস্তু বাছি লৈছো আচলতে আমি তেনেকৈ একেবাৰে সাধাৰণভাৱেহে কথাখিনি পাতি যাম আৰু তেনেকে আমি কথা পাতিছো আচলতে বিশেষ হয়ও তেনেকে সকলোৱে তেনেকে কথাবিলাক কৈ গৈছে কৌশিক সকলোৰে এটা সপোন আছে যে মই এইটো কৰিম বা সেইটো কৰিম এইটো কৰিলে সুখী হ'ম সকলোৰে জীৱন সপোন থাকেই সপোন অবিহনে আমি জীয়াই থাকিব নোৱাৰো তেনেস্থলত অনাগত দিনবোৰত তোমাৰ সপোন কেনেকুৱা সপোন ক'ব গ'লে মই অলপ ডাঙৰ সপোনে দেখো আৰু ক'ব গ'লে এতিয়া আৰু মই নিজৰ দমত কামটো কৰিব চেষ্টা কৰো আৰু যিহেতু হয় দেউতাও যদি কয় দেউতাও হেল্প কৰিব বাৰু কিন্তু দেউতাই যি মোক সেইটো বস্তু কৰি দিব তেতিয়া মোৰ সেইটো শান্তি নাপাম কাৰণ যেতিয়া মোৰ পইচা হ'ব বা মোৰ হেৰি হ'ব মোৰ ইচ্ছা যেনেকুৱা যি কৰিব পাৰিম সেইটো মোৰ ইচ্ছা হ'ব তেতিয়া আৰু সেইকাৰণে মই বিশেষকে এতিয়াতো মই হাত খৰচৰ কাৰণে কেকটো বনাই আছো কেকটো মই আগকলৈকে বাঢ়াম মানে বাঢ়াব চেষ্টা কৰি আছো সপোন এতিয়া মানে সেইকাৰণে মই বিশেষকে এটা জব লাগে জবৰ কাৰণে তুমি ট্ৰাই কৰিছা আৰু লাহেকে জব কৰি কিনে নিজৰ পইচা গোটাই কিনে নিজৰ এটা মানে ফ্ৰেঞ্চাইজি বিজনেছ কৰিব ইচ্ছা আছে মোৰ এইটো সপোন আৰু মানে যাতে লাইকাৰ টেলছ যোনটো মোৰ কেকৰ নাম বা কেকৰ ব্ৰেণ্ড হৈ আছে এতিয়া মই যিটো ব্ৰেণ্ড বুলি ভাবো আৰু নিজকে সেইটো বহুত ডাঙৰ কথা তো মানে সেইটো মানে মোৰ ইণ্ডিয়াৰ মানে সব সিটিতে বা সব ষ্টেটত এখন হলেও মানে আউটলেট থাকক মোৰ সেইটো সপোন আৰু কিমান ধুনীয়াকে ভাবিছে আচলতে যদিও বিজনেছ কৰি গৈ আছে কেকৰ এটা জবৰ কথাও ভাবিছে ভালে কৰিছে সেইখিনি কথা দুইখিনি কথা ভাবি গৈ আছে আৰু আগবাঢ়ক আমাৰো আশীৰ্বাদ আছে ইমানখিনি কষ্ট কৰিছে যেতিয়া আৰু অকমান কষ্ট কৰি সকলো মানে সপোন পূৰ হওক এতিয়া চাবা ছ'চিয়েল মিডিয়াত যোনে আহিছে তেওঁলোকে বহুতখিনি বাধা বিঘিনি পাৰ কৰিব লাগে মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগে তুমিতো গম পোৱাই মইতো ভালকে গম পাইছো ভালকে গম পাইছা তেনে ক্ষেত্ৰত তোমাৰ নিগেটিভ কমেন্ট আহে নে আহে আৰু তুমি কেনেদৰে লোৱা মই নিগেটিভ কমেন্ট ক'ব গ'লে চাবক মই মানে মানুহৰ ক'ব গ'লে দুটা দৃষ্টি দি চাব পাৰি বেছিভাগ সকলোৰে বেছিভাগ কমেন্ট পজিটিভে থাকে হয়নে যদি 50%ৰ মানে 100টা কমেন্ট আহিছে তাৰে আপোনাৰ 60টা ভাল কমেন্টে থাকিব সেইটো হয় কিন্তু তো আমি 40টা কিয় চাও 60টা অলৰেডি আমাৰ ভাল কমেন্ট আছে সেইকেইটাই আমি ফোকাস কৰিব লাগে বেয়া কমেন্ট কেইটা আমি চাই কিনে কিবা কাম আছে নেকি সেইকেইটা মই সেইকাৰণে ইগনৰে কৰি দিওঁ আৰু দি থাকে সদায় দি থাকে তই এনেকুৱা তই সেনেকুৱা মানে বহুত দি থাকে যোনে কমেন্ট দিছে তেওঁলোকেনো কি কাম কৰিছে সেইটোৱেটো কথা দিলে তুমি বেয়া তুমি যদি কমেন্ট তুমি চাব নিবিচাৰা তুমি আঁতৰি যাব পাৰা ন আৰু মই মানে যেতিয়া ফাৰ্ষ্ট ভিডিঅ' ভাইৰেল হৈছিল আৰু মই কলেজত গৈছিলো যাই কিনে পিজ্জা খাইছিলো তাৰপিছত আৰু বিৰিয়ানী খাইছিলো এনেকে মিনি ব্লগ এটা কৰিছিলো আৰু কৰি থাকোঁতে ফাৰ্ষ্ট ভিডিঅ' ভাইৰেল হৈছে মই পাগল আৰু ৰাতিটো খোৱা নাই তাৰপিছত মানে বহুত কমেন্ট 900+ কমেন্ট আহিছে মই মানে চবৰে ৰিপ্লাই দি আছো চবৰে তাৰপিছত বেয়াও আহিছে বেয়াকেইটাও মনটো ইমান বেয়া লাগে মানে কৈ কিনেও এনেকুৱা লাগে যে কিয় ক'লো ভাই ক'ব নালাগিছিলো এনেকে তাৰপিছত তেতিয়াবাৰে আৰু ডিচিশ্যন লৈছো
যদি যোনে আৰু যি ক'লেও নকয় আৰু কিবা ক'লেও আৰু নকওঁ আৰু সেনেকুৱা আমাৰ মাও কমেণ্ট বিলাক চাই নহয় তো এক দেখা পালি মাৰোৱে লাগে কিন্তু মই কমেণ্ট দিয়াবিলাক চাবা কিন্তু কৌশিকক মায়ে মাৰিব কিন্তু মই কওঁ বাদ দিয়ে এইগিলা কি আছে দিয়ে মানুহ দিয়ে থাকিব আৰু তুমি পাকঘৰত আহি ধুনীয়াকৈ খানা বনালা এই গেলা গৰমত মানুহে প্ৰায়ভাগে এচিড সোমাই আছে নহলে বিচনী মাৰি আছে নহলে ফেনৰ তলত এই যে গৰমত তুমি আহি বনালা তোমাক প্ৰথমতে মই বহুত ধন্যবাদ দিছো তুমি যথেষ্ট ব্যস্ততা থাকা তাৰ মাজতে আমাক এইখিনি সময় দিলা আৰু ময়ো মানে তাৰে মাজতে কথাটো কাটি দিছো ময়ো মানে মই ক'ব গ'লে ইমান টিকুটমেণ্টি কৌশিক লাইকাৰক মাতছি যিহেতু খানা বনোৱাৰ কাৰণে মোৰো এটা সৌভাগ্য ক'ব গ'লে আৰু কিমান কি দিব পাৰিছো বা মোৰ মানে ইমান যদি ভেলুৱেবল কথাখিনি ক'ব পৰাও নাই তথাপিও নিজৰ এক্সপিৰিয়েঞ্চ খিনি বা বিজনেছৰ অলপমান কথা ক'ব পাৰিছো আৰু আচলতে কৌশিকৰ মতা কাৰণ এইটোৱে যে আপোনালোকে আচলতে বিজনেছটো কেনেকে আৰম্ভ কৰিব সকলোকে আচলতে মানুহক যেনেকে কন্টেন্ট এটা বনালে কেনেকে এন্টাৰটেইনমেন্ট কৰিব চিম্পলকে আমি ঘৰুৱাভাৱে সেইখিনি কথাই পাতিলো আপোনালোকে ভিডিঅ'ত গম পাবই আৰু কৌশিক আমাৰ পাকঘৰত আহি তোমাৰ বা কেনেকুৱা লাগিলে তোমাৰ মানে পাকঘৰৰ পৰিৱেশটো তোমাৰ কেনেকুৱা লাগিলে ধুনীয়া আৰু মানে আৰু ভাল মানুহক মাতক বা এক্সপিৰিয়েঞ্চ থকা মানুহক মাতক ভাল লাগিল মোৰো আহি বহুত ভাল লাগিল আৰু মানে ক্ৰিয়েটৰ বিলাক মই কৈছো আপোনাক অফ কেমেৰাও কৈছো ক্ৰিয়েটৰ বিলাকে মানে এনেকে কথা খুলি কিনে কথা ক'ব নোৱাৰে বা বহুত কথা কিছুমান এনেকুৱা কথা থাকে যিটো মানে ভিডিঅ'ত ক'ব নোৱাৰে তো ইয়াতে অলপমান খুলি কিনে ক'লো আৰু মানে আৰু এয়া আমি বহুত কথা পাতিলো আৰু এইফালে পুৰা বাটাৰ চিকেন হওঁ হৈছে আৰু অকণমান ক্ৰীম আৰু আচলতে কচুৰি মেথিটো দিবলৈ বাকী আছে কচুৰি মেথি লাষ্ট ফিনিচিং কি দিছো কচুৰি মেথি লাষ্টত আৰু এটা অলপমান বাটাৰ যিহেতু বাটাৰৰ এটা স্মেল আহিবৰ কাৰণে খুব ধুনীয়া বনাইছে একদম মানে দেখিলে মোৰ মানে খাওঁৱে লাগি আছে চেণ্ট আহিছে নে বাইদেউ বঢ়িয়া চেণ্ট আহিছে একদম ৰেষ্টুৰেণ্টত যে এটা মেথিৰ যিটো গোন্ধ আহি থাকে ন বাটাৰ চিকেনৰ ওপৰত এইটো পুৰা সেইটোহে আহিছে বঢ়িয়া হৈছে দেই এনেই নকয় বেষ্ট নাম্বাৰ 1 আৰু ৰবাচোন তুমি ইমান খানা বনাই ভাল পোৱা তুমি সকলোতকে কি বস্তু খাই মানে কি খাই ভাল পোৱা ক'ব গ'লে মই ভাতকেইটা খাই ভাল পাওঁ এইটোতো হয়ে আৰু ভাতকেইটা মানে দিল খুচ আৰু ভাতকেইটা মানে মই বহুত বেলেগ জেগাত থাকিও পাইছো বেলেগ বস্তু খাইও পাইছো বেলেগ বস্তু খাইও থাকো কিন্তু ঘৰত আহি যোনকেইটা মাই বনোৱা ভাতকেইটা থাকে সেইকেইটা বেষ্ট আৰু ক'ব গ'লে হয়ও আমিও দুদিনমান বাহিৰলৈ গ'লে ভাতকেইটালে ইমান মনত পৰে এইকেইটা প্লেটত ভাত দিব তাতেই 100 টকা 150 টকা আৰু কি দিয়ে পাত্তা নাই শুকান আলু একদম খৰখৰীয়া ভাজি না সোৱাদ আছে দালি পাই নহয় ছিকিম যাওঁতে তুমি ছিকিম যাওঁতে খাইছানে শুকান একদম কোনো সোৱাদ তেনেকুৱা বোলা বস্তু যাই পোৱা নাই বাৰু কিন্তু মানে যোনবিলাক হোটেলতো গৈছো কিছুমান একো সোৱাদ নাই এতিয়া আমাৰ পুৰা ফুল ৰেডি আৰু এতিয়া আমি লাষ্ট অলপমান জাষ্ট বাটাৰ দিছো ইমান ধুনীয়া বনাইছে ন সঁচাকে কৌশিক মোক কিন্তু গোন্ধই টানি লৈ গৈছে দেই ৰখিব নোৱাৰো আৰু খাবহে লাগে আৰু কৌশিকৰ বাটাৰ চিকেন ৰেডি এতিয়া অকণমান আপোনালোক ৰ'ব আমি আহি আছো আচলতে আমি শেষৰ পৰ্যায়লৈ আহি গলো আৰু পুৰা আমাৰ থালিখন অসমীয়াৰ আবেগৰ থালিখন আমাৰ ৰেডি হৈ গ'ল তাতে কিন্তু আজিকালি অকমান অসমীয়া পাকঘৰতে অকমান মানে আধুনিকতাও হৈছে আৰু সেইটো কাৰণে আজি আমাৰ বাটাৰ চিকেন বনিছে আৰু মই বনাইছো বাটাৰ পনীৰ বাৰু যে কি নহওক মই প্ৰথমতে কিন্তু কৌশিকে বনোৱাটো টেষ্ট কৰিম দেই কৌশিক খাই দিওঁ আৰু মই ৰখি থাকিনে গোন্ধত মলমলাই আছে ৰখি থাকিবতো নোৱাৰো এনেকুৱা বুলি ভাবিছে নাম্বাৰ 1 চেফ আপোনালোকে খালেহে গম পাব কৌশিক তুমি ৰেষ্টুৰেণ্ট খুলিব পৰা হৈছা ৰেষ্টুৰেণ্ট খুলিব পৰা হৈছা কি কম জানা এয়া তুমি খাইছোৱা টেষ্টি হৈছে বাৰু বাটাৰ চিকেনে খাইছো বঢ়িয়া সফ্ট হৈছে ন বঢ়িয়া হৈছে আৰু জুইত বাটাৰ চিকেন বনোৱাটো ইমান সহজ নহয় কেৰাহীৰ জোখত ৰাখিব লাগিব জুই জোখত ৰাখিব লাগিব
চুম্মা আছিলে কিমান ধুনীয়া হৈছে ন গলি গৈছে একদম আপুনি বনোৱা বাটাৰ পনীৰটো খাইছে বাৰু আপুনি কিন্তু কিছু ৰান্ধনি আছে কেনেকুৱা বনাইছে নাজানো আৰু ঠৌগা আছে ঠৌগা একদম তুমি বাটাৰ পনীৰ বাটাৰ চিকেন এইবিলাক খাই ভাল পোৱা জানো সেইটো কাৰণে মই বোলো আজি মানে তাৰ পচন্দৰটো বনাওঁ সেইটোকে বনালো খুব বেছি ভাল লাগিলে আৰু ৰৈ নাথাকো ইমান ধুনীয়া ধুনীয়া খানা আগত ৰখি থাকিব নোৱাৰো আৰু আপোনালোকৰ লগত কথা পাতি বহুত ভাল লাগে আপোনালোকৰ লগত থাকিলে আৰু এনেকে কথা পাতি থাকিবলৈ মন যায় কিন্তু ইও ঘৰত যাব লাগিব ঘৰো দূৰ মাকে এইফালে কান্দিব নহলে সেইটো কাৰণে সোনকালে মাকে এইফালে ফোন কৰি আছে বোলে বাবা কেতিয়া আহিবি এতিয়া সেই তেনেকুৱা কথা মাকে আকৌ নহলে বেষ্ট ফ্ৰেণ্ড সিফালে মাক আৰু যে কি নহওক আজি আমি ইয়াৰ পৰাই আমাৰ ভিডিঅ'টো শেষ কৰিব লাগিব আমি বিদায় লম আকৌ লগ পাম এদিন নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ শুভৰাত্ৰি বাই বাই